ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাৰ্ট নম্বৰ 6 মানৱ সৃষ্টি পৰিৱেশ আৰু মানৱ সম্পদৰ কুৱেশ্যন আনসাৰখিনি কৰি যাম। তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, লাইক কমেণ্ট কৰি দিবা। বলা ইয়াৰ কুৱেশ্যন আনসাৰলৈ আগবঢ়াও। খ নম্বৰ, মানুহৰ উপকাৰত অহা আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে? ইয়াৰ উত্তৰটো হৈছে সম্পদ বোলে। আকৌ গ নম্বৰ, ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে? ইয়াৰ উত্তৰটো হৈছে দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰালয়ে দেশক চোৱা চিতা কৰে। তাৰপিছত ঘ, ভূ-প্ৰাকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ব দুটা ভাগত ভগোৱা হৈছে। দুটা ভাগত ভগোৱা হৈছে। ঙ নম্বৰ, উত্তৰ কাছাৰ পাৰ্বত্য জিলাখন বৰ্তমান কি নামেৰে জনা যায়? এইটো ডিমা হাছাও বুলি লিখিব পাৰা উত্তৰ। এইটো হ'ব ডিমা হাছাও বুলি জনা যায়। 2 নম্বৰ কুৱেশ্যনটো আছে তোমাৰ ইয়াত খালী ঠাই আছে। ক, শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তি মানৱ সম্পদ বোলে। আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ দেশ সম্পদ, ইয়াত লিখিবা শ্ৰেষ্ঠ সম্পদ। অসম দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতি পথত অৱস্থিত। ঘ, অসমৰ কৃষি উৎপাদিত শস্যক 3টা প্ৰধান ভাগত ভাগ কৰিব পাৰি। 3 নম্বৰ কুৱেশ্যনখিনি তোমাৰ শুদ্ধ উত্তৰ আছে এইখিনিও। 3.1, মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি, বাসগৃহ। মানৱ সৃষ্ট পৰিৱেশৰ উপাদান হৈছে বাসগৃহ। খ, জাপানত পৃথিৱীৰ ভিতৰতে এটা উল্লেখযোগ্য উদ্যোগ প্ৰধান কৃষি প্ৰধান। ইয়াৰ আনসাৰ হ'ব উদ্যোগ প্ৰধান। অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি নে কৃষি? ইয়াৰ উত্তৰ হৈছে কৃষি। পাহাৰীয়া অঞ্চলত জনবসতি ঘন খেৰেঙা। উত্তৰটো হ'ব খেৰেঙা। ঙ, কাৰ্বি আংলং উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। ইয়াৰ উত্তৰ হ'ব উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। এতিয়া 4 নম্বৰ কুৱেশ্যনখিনি সেইটো শুদ্ধ উত্তৰ আছে। কোৱা আছে যে মানৱ সৃষ্ট পৰিৱেশ কৃত্ৰিম পৰিৱেশ হিচাপে জনা যায়। শুদ্ধ। খ, প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। এইটোও শুদ্ধ হ'ব। গ, মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। এইটোও শুদ্ধ হ'ব। ঘ, শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকল মানৱ সম্পদ। এইটো শুদ্ধ হ'ব। ভূ-প্ৰাকৃতিৰ ভিত্তিত অসমক 2টা সুকীয়া ভূখণ্ডক বিভক্ত কৰিব পাৰি। এইটো শুদ্ধ হ'ব। 5 নম্বৰ কুৱেশ্যন আছে যে চমু উত্তৰ লিখা 40টা মান শব্দৰ ভিতৰত। ইমান লম্বাকৈ নিদিওঁ মই, যিমান পাৰোঁ ছুটিকৈ দিম। ক নম্বৰৰ কুৱেশ্যনটো হৈছে যে সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। মানৱ সম্পদে সমাজৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। মানুহৰ উদ্ভাৱন কৰা বিভিন্ন সামগ্ৰী, বিদ্যুৎ, টিভি, মোবাইল ফোন, কম্পিউটাৰ আদি আমাৰ জীৱনক সহজ আৰু উন্নত কৰিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা উন্নতিয়ে বিশ্বকে সৰু কৰি তুলিছে। প্ৰাকৃতিক সম্পদক জাপান সমৃদ্ধ নহ'লেও দক্ষ মানৱ সম্পদৰ বাবে উন্নত দেশৰ মৰ্যাদা পাইছে। কোনো দেশৰ প্ৰাকৃতিক সম্পদ হ'ল সেই দেশৰ লোক। খ নম্বৰ কুৱেশ্যন, অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ। উত্তৰ, ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰ গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰাকৃতি প্ৰায় সমান। এই 2টা মুখ্য জীৱিকা কৃষি। অঞ্চলৰ পৰিবহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছুসংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলৰ ৰাজ্য, নগৰ, মহানগৰসমূহ অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী সুবিধাজনক হোৱাৰ কাৰণেও জনবসতি অতি ঘন।